চৰাইদেউ জিলাত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত পুনৰ এজন লোকৰ মৃত্যু হৈছে। লোকজনৰ নাম নিতাই তন্তবাই আৰু ঘৰ চফৰাই চাহ বাগিচাৰ ২ নং লাইনত। চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলা কৃষিপাম অঞ্চলত উদ্ধাৰ হৈছে মৃতদেহটো। মাইবেলা চফৰাই নৈৰ কাষৰ জানত মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। মৃতদেহটো উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। লোকজনৰ বয়স ৪৫ বছৰ হৈছে বুলি ৰাইজে অনুমান কৰিছে। সম্প্ৰতি আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে চৰাইদেউৰ বানত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ৩জন হ'লগৈ। ইয়াৰ পূৰ্বে আইদেউবাৰী বাগিচা গাঁৱৰ বলো খাখলাৰী আৰু বৰাহী বাগিচাৰ ৰাধিকা দুচাত বানত পৰি মৃত্যু হৈছে। মাইবেলা কৃষিপাম সি মাটিকঁঠাল চাবলৈ আহোঁতে পটকৈ গোন্ধ পায় মানে সেইফালে চকুত ৰঙা কি প্ৰথমে গৰু বুলিয়ে ভাবিছিলোঁ। ল'ৰাকেইটাক ক'লোঁ বোলো এইটো কি পৰিছে চাইছোঁ না বোলো গোন্ধাইছে। গোটেইখনে আহি চাইছে ইয়াত। কিন্তু ইয়াতে পৰিছে নে একচুৱেল ক'ৰ পৰা আহিছে? এইটো ক'ৰবাৰ পৰা আহিছেহে মই ক'লোঁ, ইয়াত এইটো পৰা নহয়। নৈত হোৱা বস্তু মানে এই নলাটোৱেদি এইফালে পানী সোঁতত গুচি আহিলে এইফালে গুচি আহিলে। এতিয়া আপুনি কিমান সময়ত দেখিছিল? এই আঢ়ৈটামানে বাজিলে আৰু আৰক্ষী আহি পালে খবৰ দিব চিনাক্ত হোৱা নাই? নাই হোৱা নাই। ওচৰৰ কোনোবা মানুহ নিউজত পৰিছে নেকি? জানো মই এতিয়া সেইবোৰ একো গম পোৱা নাই দেই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।